মোৰ পিৰালিত সেয়া এটি দুটি গধূলি গোপাল চকু টিপিয়াই কিনো কথা পাতে তৰাৰ লগত এটি দুটি জোনাকীৰ নিৰ্ভীক সময় এয়া এন্ধাৰ গভীৰ কৰা প্ৰাণৰ অপচয় এনে সাহিত্যৰে অসমৰ সাহিত্য জগতখনক সমৃদ্ধ কৰা কথাশিল্পী বিশিষ্ট সাহিত্যিক সাংবাদিক হোমেন বৰগোহাঞিৰ আজি উপজা দিন প্ৰয়াত সাহিত্যিকজনৰ ৯৩ সংখ্যক জন্মদিৱসৰ লগত সংগতি ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত প্ৰেক্ষাগৃহত বিশেষ অনুষ্ঠান হোমেন বৰগোহাঞিৰ জন্মদিনটোতে ২৮ গৰাকী সাহিত্যিকলৈ সাহিত্য বঁটা ৩ গৰাকী সাহিত্যিকলৈ অসম চৰকাৰৰ সাহিত্য পেঞ্চন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে প্ৰদান কৰে এই বঁটা প্ৰদান কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় অসমৰ সাহিত্য জগতৰ মহীৰূহ হোমেন বৰগোহাঁই ডাঙৰীয়াৰ আজি উপজা দিন তেখেতৰ উপজা দিনতে অসম চৰকাৰে বছৰটোৰ সাহিত্যিক বঁটা আৰু সাহিত্যিক পেঞ্চন প্ৰদান কৰে আজি অসমৰ কেইবাগৰাকীও সাহিত্যিকলৈ আমি সাহিত্যিক পেঞ্চন আৰু সাহিত্যিক বঁটা প্ৰদান কৰিলোঁ বঁটা প্ৰাপ্ত প্ৰতিগৰাকী সাহিত্যিকৰে সুদীৰ্ঘ আৰু কৰ্মময় জীৱন কামনা কৰিছোঁ আৰু এয়া গুৱাহাটী প্ৰেছ ক্লাবৰ পৰিৱেশ চৰ চাপৰি অসমীয়া সমাজৰ উদ্যোগত প্ৰথিতযশা সাহিত্যিকজনৰ জন্মদিন উদযাপন সাহিত্যিক ইছমাইল হুছেইনৰ ডক্টৰ ভূপেন হাজৰিকাৰ দৃষ্টিদৰ্শন গীতৰ মূল্যায়ন শীৰ্ষক এখনি গ্ৰন্থ উন্মোচন কৰা হয় লগতে চৰ অঞ্চলৰ সাহিত্য চৰ্চা কৰা লেখক সনম চটকি দাসক ভাষা সন্মান প্ৰদান কৰা হয় এই অনুষ্ঠানত প্ৰবীণ কবি আনিছ উন-জামান NKTVৰ কনচাল্টিং এডিটৰ প্ৰণয় বৰদলৈ বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি সাহিত্যিকজনৰ স্থাৱৰ স্মৃতি গঢ়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে আমি প্ৰতি বছৰে হোমেন বৰগোহাঞিদেৱৰ জন্ম তাৰিখ ৭ ডিচেম্বৰ চৰ্চাপৰি অসমীয়া সমাজে সমন্বয়ৰ দিন হিচাপে আয়োজন কৰোঁ গুৱাহাটী প্ৰেছ ক্লাবত তেখেতৰ জীৱিত কালৰ পৰাই আমি আৰম্ভ কৰিছোঁ আজিৰ কাৰ্যসূচীত আছিল স্মৃতি তৰ্পণ আৰু অন্যান্য ৯ গৰাকী বিশিষ্ট ব্যক্তি সাংবাদিক অনিল বৰুৱাৰ পৰা আৰম্ভ কৰি প্ৰণৱজ্যোতি ডেকা সাহিত্য একাডেমী বঁটা প্ৰাপকৰ পৰা আৰম্ভ কৰি বল্লদেৱ শৰ্মালৈকে আৰু আমাৰ উপসভাপতি ৰাজীৱ বৰা ফজল আলী আহমেদ তেওঁলোকৰ স্মৃতিচাৰণ আৰু অসমৰ কেইবাগৰাকী বিশিষ্ট লোকৰ স্মৃতিচাৰণ নিঃসন্দেহে মই আমাৰ অসম কাকতত যেতিয়া আমি যোগদান কৰিছিলোঁ সেই সময়ত ছাৰ আছিলে তাৰ কাকতখনৰ সম্পাদক মনোজ কুমাৰ গোস্বামী কাৰ্যবাহী সম্পাদক মই আছিলোঁ তাৰ নিউজ এডিটৰ আৰু লগতে পূৰ্বাচনৰ সম্পাদক গতিকে ছাৰ খুব ওচৰৰ পৰা পাইছিলোঁ আৰু বহুত তিতা মিঠা অভিজ্ঞতা আছে হোমেন বৰগোহাঞি ছাৰৰ সৈতে বহু সময়ত ছাৰৰ বহুত কথাত আমি গালি শুনি পাৰিছোঁ ছাৰে গালি খাই পাইছোঁ আৰু সেইবিলাক আশীৰ্বাদ হিচাপে লৈছিলোঁ আচলতে ছাৰৰ পৰা বহুত কথা শিকিলোঁ আৰু ছাৰৰ পৰা এটা কথা শিকিলোঁ যে সদায় ছাৰে সদায় এটা শৃংখলাৰ মাজত চলে তেওঁৰ জীৱনত সদায় শৃংখলাৰ মাজত চলে তেওঁৰ এই জন্মদিনটোত গ্ৰহণ কৰা এই প্ৰস্তাৱে অনাগত দিনত নতুন প্ৰজন্মৰ লেখক লেখিকাক আৰু অধিক উৎসাহিত কৰিব বুলিও আশা প্ৰকাশ কৰে বিভিন্নজনে কেমেৰা পাৰ্চন ময়ূৰ আৰু হৃদয় দাসৰ সহযোগত জবা দাস লক্ষ্যজিৎ বৰুৱা ৰিপৰ্ট NKTV+।